মই ৰশ্মিৰেখা কশ্যপে আজি মোৰ চেনেললৈ এগৰাকী লোকসংগীতৰ শিল্পী বিজু দাস বাইদেউৰ বাসগৃহত তেখেতৰ ঘৰ গুৱাহাটীৰ হাতীগাঁৱত আৰু আজি আমি মোৰ অনুষ্ঠানত প্ৰথম তেখেতৰ এটা মানে নামঘোষাৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষাৰ ঘোষাছবি এটা ঘোষাৰে এটা আমাৰ অনুষ্ঠানটো মুকলি কৰা হ'ব। নমস্কাৰ। মুক্তিত নিস্পৃহ জিতু হেহি ভকত কনমু ৰসময়ী মাগুহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যাৰ নাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ কহদা উপাসা কৰো হৃদয়ত উপাসা কৰো হৃদয়ত উপাসা কৰো হৃদয়ত। ধন্যবাদ বাইদেউ, আপোনাৰ এই প্ৰাৰ্থনা ঘোষাৰে মোৰ অনুষ্ঠানটো যথেষ্ট মানে পবিত্ৰ হৈ পৰিছে বুলি মই মানে অনুভৱ কৰিছোঁ আৰু আমাৰ সতীৰ্থসকলেও মনটো পবিত্ৰতাৰে ভৰি পৰিব আৰু আপোনাৰ ফালৰ পৰা আপুনিতো লোকগীতো গায় নহয় জানো, আৰু এটা লোকগীতেৰে আমাৰ সতীৰ্থসকলক অলপমান আনন্দ প্ৰদান কৰক। হৰি হে গোবিন্দ কিনু নাৰায়ণ হৰি কিনু নাৰায়ণ হৰি ভাণ্ড ভাঙ্গিয়া লয়নো কে পিয়া ভাণ্ড ভাঙ্গিয়া লয়নো কে পিয়া জগত কে আশা ধৰি হৰি হে গোবিন্দ কিনু নাৰায়ণ হৰি কিনু নাৰায়ণ হৰি ব্ৰহ্মাণ্ড ভিদিয়া চৰণ বঢ়াইলা গংগা বুৱে পদ তলে হেনয় প্ৰভুক যশোদা গোৱালি হেনয় প্ৰভুক যশোদা গোৱালি বান্ধি থৈলা উৰুখলে হৰি হে গোবিন্দ কিনু নাৰায়ণ হৰি কিনু নাৰায়ণ হৰি যতা চৰাচৰ সৃজন পালন সংহাৰী আশা কেৱলে হেনয় প্ৰভুক গোৱালে যশোদা হেনয় প্ৰভুক গোৱালে যশোদা ভাৰ বোৱাইলা গোকুলে হৰি হে গোবিন্দ কিনু নাৰায়ণ হৰি কিনু নাৰায়ণ হৰি তোমাৰ অভয় চৰণ দুখানি সদান চাৰুকে মনে কৃষ্ণৰ চৰণে চিন্তিয়ে কমনে কৃষ্ণৰ চৰণে চিন্তিয়ে কমনে দ্বিজ হৰি দাসে ভনে হৰি হে গো
কিনো নাৰায়ণ হৰি কিনো নাৰায়ণ হৰি ভাণ্ড ভাঙ্গিয়া লয়নো কে পিয়া ভাণ্ড ভাঙ্গিয়া লয়নো কে পিয়া জগতকে আশা ধৰি হৰি গোবিন্দ কিনো নাৰায়ণ হৰি কিনো নাৰায়ণ হৰি কিনো নাৰায়ণ হৰি বা ইমান সুন্দৰ লোকগীতাৰে আপোনাৰ কণ্ঠত যে সংগীতটোৱে আৰু বেছি ওপৰলৈ উঠি যোৱা নিচিনা লাগিছে আৰু আমাৰ অসমীয়া লোক সংস্কৃতিত লোকগীতো বহুত ধুনীয়া নহয় জানো মানে বৰগীতৰ পিছতে আমি স্থান দিওঁ লোকগীতক নহয় জানো আৰু ভাল লাগিলে আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি এইটো কামৰূপী লোকগীত বুলি কয় নহয় জানো খুব ভাল লাগিলে আৰু মই ৰ'ব নোৱাৰিলোঁ মাজতে অলপ গুণগুণাই দিলোঁ আৰু দিয়ক সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ ইয়াৰ আগতে এটা কথা কওঁ আমাৰ যদি বাইদেউটো আপুনি গাই চাগৈ ন কোনোবা অনুষ্ঠানত যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে বাইদেউক আপোনালোকে মঞ্চত যোগাযোগ কৰিব পাৰিব আৰু ইয়াকে কৈ পেলাই আমাৰ অনুষ্ঠানটো সামৰণি মাৰিছোঁ